বন্ধু বান্ধৱীসকল নমস্কাৰ। মোৰ নাম বিজিত দাস। আপোনালোকে চাই আছে ষ্টাডি উইথ বিজিত। মই কম্পিটিটিভ এক্সামৰ কাৰণে মেথছৰ পাৰ্চেণ্টেজৰ ওপৰত ডিছকাছ কৰি আছিলোঁ। প্ৰথম খণ্ডত আপোনালোকে পাৰ্চেণ্টেজ কি এই বিষয়ে গম পালে। পাৰ্চেণ্টেজৰ ওপৰত মই বেছিক প্ৰব্লেম কিছুমান কৰিছিলোঁ। আজি মই নেক্সট লেভেললৈ আহিছোঁ, মানে পাৰ্চেণ্টেজৰ ওপৰত অলপ মিডিয়াম লেভেলৰ কুৱেশ্যন ডিছকাছ কৰিম। কম্পিটিটিভ এক্সামত আহিব পৰা বা সাধাৰণতে কম্পিটিটিভ এক্সামত অহা কুৱেশ্যন কিছুমান মই ডিছকাছ কৰিম। ইয়াৰ পিছত মই নেক্সট লেভেললৈ যাম। আহকচোন আমি ফাৰ্ষ্ট এটা প্ৰব্লেম চাওঁ। আমি পাৰ্চেণ্টেজৰ পাৰ্চেণ্টেজ কেনেকৈ ইনক্ৰিজ কৰে, ইনক্ৰিজ পাৰ্চেণ্টেজৰ ওপৰত এটা প্ৰব্লেম চাওঁ আহক। এইটো কুৱেশ্যন আছে, দ্য প্ৰাইচ অফ মিল্ক ৰাইজেছ ফ্ৰম ₹14 per liter to 15.40 per liter. What percentage rises is this of the original price? তাৰমানে প্ৰতি লিটাৰ গাখীৰৰ দাম আছিলে 14 টকা, অৰিজিনেল প্ৰাইচ আছিলে 14 টকাৰ পৰা গৈ 15 টকা 40 পইচা পাৰ লিটাৰ হ'ল। তাৰমানে কিমান পাৰ্চেন্টেজ গাখীৰৰ দাম বৃদ্ধি পালে, কিমান পাৰ্চেন্টেজ গাখীৰৰ দাম বাঢ়িলে। তাৰমানে আমি প্ৰথমতে ইয়াত গাখীৰৰ দাম কিমান বাঢ়িলে সেইটো উলিয়াওঁ। প্ৰথমতে অৰিজিনেল প্ৰাইচ আছিলে প্ৰতি লিটাৰত 14 টকা, 14 रुपी পাৰ লিটাৰ। ইয়াৰ পৰা বৃদ্ধি হৈ ইনক্ৰিজ হৈ 15.40 পাৰ লিটাৰ হ'ল। তাৰমানে ইনক্ৰিজ কিমান হ'ল, 15.40 মাইনাছ 14 কিমান হ'ল, 1 টকা 40 পইচা, रुपी 1.40। এতিয়া আমি যদি বেসিক ৰুলটো চাওঁ, বেসিকত কেনেকৈ কৰিম আমি যদি চাওঁ গাখীৰৰ প্ৰতি লিটাৰ গাখীৰৰ দাম কিমান বৃদ্ধি পালে, 1 টকা 40 পইচা বৃদ্ধি পালে। কিমানৰ পৰা বাঢ়িলে, 14 টকাৰ পৰা বাঢ়ি 1 টকা 40 পইচা বাঢ়ি 15 টকা 40 পইচা হ'ল। তাৰমানে 14 টকাত কিমান টকা বাঢ়িলে, 14 টকা থাকোতে গাখীৰৰ দাম 14 টকা থাকোতে 14 টকাত যদি 1 টকা 40 পইচা বাঢ়ে তেনেহলে 100 টকাত কিমান বাঢ়িব। পাৰ্চেন্টেজ ওলোৱা মানে আমি 100তে উলিয়াব লাগিব। 14 টকাৰ পৰা যদি 1 টকা 40 পইচা বৃদ্ধি পায় তেনেহলে 100 টকাত কিমান বৃদ্ধি পাব, সেইটোৱে হৈছে পাৰ্চেন্টেজ। এতিয়া আমি যদি এনেকৈ চাওঁ কিমান হ'ব, 14 100 দি মাল্টিপ্লাই কৰি দিলো, ওপৰত পইণ্টটো উঠি যাবৰ কাৰণে ওপৰত 100 দি মাল্টিপ্লাই নকৰিলে 10 দি মাল্টিপ্লাই কৰি দিলো, পইণ্টটো উঠি গ'ল 14 ইনটু 100, 14 কাটা গ'ল, 10% ইনক্ৰিজ হ'ল, 10% বাঢ়িলে। তাৰমানে ইয়াৰ কাৰণে এটা ফৰ্মুলাটো আমি কেনেকৈ উলিয়াওঁ, ইনক্ৰিজ পাৰ্চেন্টেজটো উলিয়াবলৈ হলে আমি কেনেকৈ উলিয়াম, তলত আহিব, ইয়াত চাওক ইনক্ৰিজ পাৰ্চেন্টেজ উলিয়াবলৈ অৰিজিনেল প্ৰাইচ কিমান আছিলে, তলত লিখিব লাগিব অৰিজিনেল প্ৰাইচ ফৰ্মুলাটো চাওক, আৰু ওপৰত হ'ব ইনক্ৰিজ ইনটু 100। এইটো হৈছে ফৰ্মুলা। ইনক্ৰিজ পাৰ্চেন্টেজ উলিয়াবলৈ হলে আমি কি কৰিব লাগিব, ওপৰত হ'ব ইনক্ৰিজ কিমান বাঢ়িলে, কিমান টকা বাঢ়িলে, তলত হ'ব অৰিজিনেল প্ৰাইচটো ইনটু 100। এইটো কৰিলে পাৰ্চেন্টেজ ওলাব। ইনক্ৰিজ কিমান হৈছে 1 টকা 40 পইচা, অৰিজিনেল প্ৰাইচ কিমান আছিলে 14 টকা ইনটু 100 কৰিলে যিটো পাম কিমান পাৰ্চেন্টেজ বাঢ়িলে, মানে এইখিনি ক্যালকুলেশন কৰিলে আমি কিমান পাওঁ, 10%। নিশ্চয় বুজি পাইছে। এবাৰ এটা নেক্সট কুৱেশ্যন আহো। এবাৰ এইটো কুৱেশ্যন চাওঁ, the price of sugar reduced from ₹18 per kg to 16.40 per kg. What percentage decrease in the original price of sugar? তাৰমানে চেনিৰ অৰিজিনেল পাৰ কেজি কিমান আছিলে, প্ৰতি কেজিৰ দাম আছিলে 18 টকা, তাৰ পৰা দাম কমি 16 টকা 40 পইচা হ'ল পাৰ কেজি। তেনেহলে কিমান পাৰ্চেন্টেজ দাম কমিলে, পাৰ্চেন্টেজত উলিয়াব লাগিব। এইটো একে আমি যেতিয়া ইনক্ৰিজ হলে কি কৰিছিলো, ইনক্ৰিজ পাৰ্চেন্টেজ আমি কেনেকৈ উলিয়াইছিলো,
তলত অৰিজিনেল প্ৰাইচ ওপৰত আছিলে ইনক্ৰিজ কিমান ইনক্ৰিজ হৈছে ইনটু 100%। ডিক্ৰিজ পাৰ্চেন্ট উলিয়াবলৈ হলে কিমান দাম কমিলে একে ফৰ্মুলা ডিক্ৰিজ পাৰ্চেন্ট উলিয়াবলৈ হলে ওপৰত কিমান টকা দাম কমিল ইমান টকাৰ পৰা ইমান টকা কমিল ইনটু 100 কৰি দিলে হ'ল। দাম কিমান কমিল আছিলে অৰিজিনেল প্ৰাইস কিমান আছিলে 18 টকা ডিক্ৰিজ কিমান হ'ল 18 টকাৰ পৰা আমি 18 रुपीजৰ পৰা আমি 16.40 মাইনাস কৰিব লাগিব ইনটু 100%। এটা 18 পৰা ইমান মাতিলে কিমান হ'ব 16.40 মাতিলে কিমান হ'ব 1.60 into 100 দহাদি মাল্টিপ্লাই কৰিলে ওপৰত 16 থাকিব তলত 18180 হ'ব into 100 এইটো কাটিলো তাৰ পিছতে 2 গুণ 16 2 গুণ 18 তলত 9 80/9% এটো ক্যালকুলেশন কৰি লব আপোনালোকে কোৱেশ্চন তো অপচন যেটো দিয়া থাকে যদি এনেকে দিয়া থাকে এনেকে কৰিব নহলে যদি পইণ্টত দিয়া থাকে এটো ডিভাইড কৰি দিলে যেটো ওলাই হেতুৱে। এবাৰ নেক্সট কোৱেশ্চন আইছো ইনক্ৰিজ ডিক্ৰিজৰ ওপৰত আপোনালোকে নিশ্চয় বুজি পাইছে ইনক্ৰিজ হল মানে কিমান বাঢ়িলে তাৰ মানে অৰিজিনেল প্ৰাইজৰ পৰা কিমান বাঢ়িলে আমি 100 উলিয়াব লাগিব 100% মানে 100 টকাত কিমান বাঢ়িব প্ৰতি 100 টকাত কিমান বাঢ়িব হেতু হৈছে পার্সেন্টেজ অরিজিনাল প্ৰাইজৰ পৰা যিমান ইনক্ৰিজ বা ডিক্ৰিজ হয় যদি ইনক্ৰিজ হয় আমি তলত অৰিজিনাল প্ৰাইস ওপৰত ইনক্ৰিজ কিমান বাঢ়িলে ইনটু 100 যদি ডিক্ৰিজ হয় তলত অৰিজিনাল প্ৰাইস কিমান কমিলে ইনটু 100 কৰি দিলে ওলাই যাব। এবাৰ আমি বেলেগ ধৰণৰ এটা কোৱেশ্চন চাওঁ আহকচোন। এবাৰ এইটো কোৱেশ্চন চাওঁ আহক the population of a town increase 5% annually if it is now 2,50,000 what will be after 1 year তাৰ মানে জনসংখ্যা কোনো এখন নগৰৰ জনসংখ্যা প্ৰতি বছৰে 5% কে বৃদ্ধি হয় যদি বৰ্তমান নগৰখনৰ জনসংখ্যা 2,50,000 তেনেহলে এক বছৰৰ পিছত জনসংখ্যা কিমান বৃদ্ধি পাব এতিয়া প্ৰতি বছৰত কিমান কে বৃদ্ধি পায় 5% তে ইনক্ৰিজ কিমান হ'ব 5% তাৰ মানে 100 ত কিমান বৃদ্ধি হয় 5 মানে প্ৰতি 100 জনত 5 জন বৃদ্ধি হয় বুলি কৈছে তেনেহলে 2,50,000 কিমান বৃদ্ধি হ'ব 2,50,000 মানে এতিয়া আমি ক্যালকুলেশন কৰো দুটা জিরো কটা যাব এটো মাল্টিপ্লাই কৰিলে 0 0 125 মানে 12,500 বৃদ্ধি পাব তে 12,500 বৃদ্ধি পাব মানে এক বছৰৰ পিছত জনসংখ্যা কিমান হ'বগৈ আগৰটো আছিল 2,50,000 আছিল আৰু পিছৰ বছৰ ইমানখিনি বৃদ্ধি পাব মানে টোটাল পপুলেশন এক বছৰৰ পিছত কিমান হ'বগৈ এইখিনি প্লাস এইখিনি টোটাল পপুলেশন after 1 year কিমান হ'বগৈ 2,50,000 যে আছিল আগতে প্লাস 12,500 তাৰ মানে কিমান হ'বগৈ 0,05,262 2,62,500 হ'বগৈ আফটাৰ 1 year এক বছৰৰ পিছত টোটাল পপুলেশন হ'বগৈ ইমান এটা এই কোৱেশ্চনটোকে যদি আমাক এনেকে সোধে যে 2 বছৰৰ পিছত কিমান হ'বগৈ এই কোৱেশ্চনটোকে আফটাৰ 2 years এই প্ৰবলেমটো কিমান হ'বগৈ এতিয়া পপুলেশন প্ৰথম আছিল 2,50,000 এক বছৰ পিছত আফটাৰ 1 year পপুলেশন হ'লগৈ ইমান নেক্সট ইয়াৰ ইয়াৰো নেক্সট ইয়াৰ কিমান
পপুলেশ্যন বাঢ়িব তাৰমানে আমাক আগতে কোৱা আছে যে প্ৰতি বছৰত মানে পাৰ ইয়াৰ 5% কে ইনক্ৰিজ হৈ আছে তাৰমানে নেক্সট বছৰো 5% ইনক্ৰিজ হ'ব তাৰমানে নেক্সট বছৰ কিমান ইনক্ৰিজ হ'ব 105 ইনক্ৰিজ হৈ আছে 5% ইনক্ৰিজ হৈ আছে নেক্সট তাৰ পিছৰ বছৰত ইমানখিনিৰ ওপৰত ইনক্ৰিজ হ'ব ইমানখিনিৰ ওপৰত বৃদ্ধি হ'ব পপুলেশ্যন 262500 এটা শূন্য কাটা গ'ল 5 এদি মাল্টিপ্লাই কৰিলে 25 5 2 1 6 5 30 31 3 5 2 10 ইমানখিনি আৰু বৃদ্ধি হ'ব ইনক্ৰিজ হ'ব মানে ফাৰ্স্ট ইয়াৰটো ইমানখিনি হৈ গ'ল তাৰ নেক্সট ইয়াৰত যিমান আছিল তাৰ পৰা আৰু ইমান বাঢ়ি যাব পপুলেশ্যন তাৰমানে টোটাল পপুলেশ্যন আফটাৰ 2 ইয়াৰ কিমান হ'ব আফটাৰ 2 years population will be কিমান হ'ব এখিনি আছিলে এখিনি লগত আমি কি প্লাস কৰিব লাগিব 13125 এখিনি লগত আৰু ইনক্ৰিজ হ'ব 13125 প্লাস কৰিলে কিমান হ'ব কিমান কি আফটাৰ 2 ইয়াৰ কোৱেশ্চন যদি এনেকা থাকে আফটাৰ 2 ইয়াৰ কিমান হ'বগৈ পপুলেশ্যন ইনক্ৰিজ হয় কিমান হ'বগৈ এবাৰ এই কোৱেশ্চন চাবা হওক the population of a city decreased by 5% due to earthquake if now it is 1,90,000 what was it before earthquake তাৰমানে কোনো এখন নগৰত ভূমিকম্পৰ ফলত 5% মানুহ মৃত্যু হৈ পেলাই জনসংখ্যা কমি গ'ল কিমান পাৰ্চেন্ট কমি গ'ল 5% মানুহ কমি গ'ল কমি পেলাই হল গৈ 1,90,000 কমাৰ পিছত 5% ডিক্ৰিজ হোৱাৰ পিছত হল গৈ 1,90,000 what was it before earthquake মানে ভূমিকম্পৰ আগত জনসংখ্যা কিমান আছিল সেইটো বুজিছে এতিয়া 5% কমাৰ পিছত হৈছে গৈ ইমান তেনেহলে আগত কিমান আছিল আমি উলিয়াব লাগে আগত উলিয়াবলৈ হলে আমি ধৰি ললো let before earthquake population was x ধৰি ললো পপুলেশ্যন x বুলি ললো মানে আৰ্থকুৱেক হোৱাৰ আগত মানুহৰ মৃত্যু নোহোৱাৰ আগত পপুলেশ্যন আছিল x তে 5% ডিক্ৰিজ হোৱাৰ পিছতহে হৈছে গৈ ইমান মানে 5% ডিক্ৰিজ হোৱা মানে 100 5 জনকৈ মৃত্যু হৈছে 100 ভিতৰত 5 জনকৈ মৃত্যু হৈছে 5% ডিক্ৰিজ হোৱা মানে 100 5 জনকৈ কমিছে মানে কিমান আছিলে পপুলেশ্যন x মানে x ৰ 5% কথাটো মন কৰিছে না 100 যদি 5 জন মৰে তেনেহলে ইমানত কিমান মৰিব কিমান জন মৃত্যু হ'ব ইমান হ'ব x ৰ ভিতৰত কিমান x ৰ কিমান মৃত্যু হৈছে ইমানখিনি ইমানখিনি মৃত্যু হ'ল মানে মৃত্যুৰ হোৱাৰ পিছত কমি গ'ল ইমানখিনি কমি গ'ল মানে ইমান কেজনৰ মৃত্যু হোৱা মানে ইমান কেজন জনসংখ্যা কমি গ'ল আগতে আছিল কিমান কমিলে ইমান কমিলে বাই কোৱেশ্চন x minus 5x by 100 কমাৰ পিছত মানুহ সংখ্যা কিমান হ'ল গৈ ইমান ইকুৱেশ্যনটো বুজি পালা না আকৌ কৈছো 5% মানুহ ডিক্ৰিজ হোৱাৰ পিছত আগতে যিমান জনসংখ্যা আছিল 5% মানুহ মৃত্যু হোৱাৰ পিছত জনসংখ্যা হ'ল গৈ ইমান 5% মানুহৰ মৃত্যু হোৱা মানে 5% মানে কিমান 100 ৰ ভিতৰত 5 জন 100 ৰ ভিতৰত যদি 5 জন হয় তেনে 100 ৰ ভিতৰত কিমান হ'ব ইমান জন মানুহৰ মৃত্যু হ'ল তেনেহলে ইমান জন মানুহ কমি গ'ল কিমানৰ পৰা কমিল 100 ৰ পৰা কমি গ'ল x minus 5x by 100 কমাৰ পিছত জনসংখ্যা হ'ল গৈ ইমান মানে x minus 5x by 100 equal to this এতিয়া এখিনি ক্যালকুলেশন কৰিলে যেটো x ৰ মান পাম সেটোৱে হৈছে মৃত্যুৰ আগৰ এতিয়া এই ক্যালকুলেশনটো আমি অকমান সৰু কৰি লওঁ
5x by 100 ইয়াক আমি অলপ সৰু কৰি ল'ব পাৰো 5 by 100x মানে 5 দি 20 100 কিবা যাব 20 বাৰ এটো আমি সৰু কৰি লম x by 100 তেতিয়া আমাৰ সৰি x by 20 এতিয়া আমাৰ ক্যালকুলেশন কৰাত সুবিধা হ'ব এতিয়া LCM হ'ব 20x minus x is equal to 19 LCM লোৱা লসাগু লোৱা যদি কাবাৰ অসুবিধা আছে তেনে হলে মই লসাগু গসাগুৰ পৰা এটা ভিডিও কৰা আছে মোৰ আপোনালোকে চাই ল'ব পাৰে এখিনি কিমান হ'ব 19x by 20 is equal to 19 মই ডেসক্ৰিপচন বক্সত লিংকটো দি দিম বাৰু এতিয়া 19x is equal to 20 to যদি এফালে মাল্টিপ্লাই হয় 19000 into 20 x 19 to এফালে গুছি আহিব 19000 into 20 19 এর এটো কিবা কাটা যাব 10000 এটো মাল্টিপ্লাই কৰিলে 20000 পাঁচটা শূন্য হ'ব 1 2 3 4 এটো 0 হতি 5 1 2 3 4 5 কিমান হ'ব 2 লাখ মানে ভূমিকম্পৰ আগত জনসংখ্যা কিমান আছিল 2 লাখ আমি এটো কোৱেশ্চন চাও after allowing a discount of 12% the price of an article is rupees 440 what was the original price তামানে কোনো এটা বস্তুৰ 12% ডিসকাউন্ট দিয়াৰ পিছত তাৰ দামটো হল গৈ 440 টকা 12% ডিসকাউন্টৰ পিছত তাৰ দামটো 440 টকা হলে তাৰ অৰিজিনাল প্ৰাইসটো কিমান মানে লিখা দামটো কিমান টকাৰ 12% 12% ডিসকাউন্ট দিয়াৰ পিছত কিমান টকা দিব লাগিব এতিয়া আগৰটোৰ লগত অলপমান মিল আছে এতিয়া আমি ধৰি ললো আগৰ প্ৰাইসটো মানে আফটাৰ বিফৰ ডিসকাউন্ট তা অৰিজিনাল প্ৰাইস আমি ধৰি ললো লেট original price x is a 12% discount তাৰ মানে 100 টকা 12 টকা ডিসকাউন্ট দিয়ে তেনে হলে x ত কিমান ডিসকাউন্ট দিব এখিনি কইলে আমি পাম কিমান টকা ডিসকাউন্ট হয় কিমান টকা ডিসকাউন্ট দিব হেতুহে পালো 100 টকা যদি 12 টকা ডিসকাউন্ট দিয়ে তেনে হলে অৰিজিনাল প্ৰাইস যিমান আছিল কিমানত কিমান টকা ডিসকাউন্ট দিব কিমানখিনি ডিসকাউন্ট দিব তে ডিসকাউন্ট দিয়াৰ পিছত যিমানখিনি টকা ডিসকাউন্ট হয় সেইখিনি আকৌ অৰিজিনাল প্ৰাইসৰ পৰা মাইনাস হ'ব নহয় তাৰ মানে 100 টকাত যদি আপোনাক 100 টকাৰ বস্তু এটা যদি আপোনাক 12 টকা ডিসকাউন্ট দিয়ে 100 টকাৰ পৰা আকৌ 12 টকাটো মাইনাস কৰি দিব লাগিব অৰিজিনাল প্ৰাইসৰ পৰা তে আমি এখিনি পালো তাৰ মানে 12% ডিসকাউন্ট হে দিয়ে 100 টকাত 12 টকা ডিসকাউন্ট দিলে অৰিজিনাল প্ৰাইসত কিমান ডিসকাউন্ট দিব ইমানখিনি ডিসকাউন্ট দিব তেনে হলে after discount কিমান হ'ব x minus 12x by 100 x minus 12x by 100 তাৰ মানে ডিসকাউন্ট দিয়াৰ পিছত দামটো হ'ব ইমান দামে হৈছে 440 টকা after discount 12 টকা প্ৰতি 100 টকাত 12 টকা ডিসকাউন্ট দিয়াৰ পিছত প্ৰতি 100 টকাত 12 টকা ডিসকাউন্ট দিলে অৰিজিনাল প্ৰাইসত ইমান টকা ডিসকাউন্ট দিব কিমান টকা ইমান টকা ডিসকাউন্ট দিলে ডিসকাউন্টৰ পিছত দামটো কিমান হ'ব কিমান টকা কমি যাব x ৰ পৰা অৰিজিনাল প্ৰাইসৰ পৰা ইমানখিনি মাইনাস কৰি দিব x ৰ পৰা ইমানখিনি মাইনাস কৰি দিলে যিটো দাম হ'ব হেতুৱে হৈছে 440 বাই ইকুৱেচন এইখিনি ইজ ইকুৱেল টু 440 তেনে x টো কিমান হ'ব 100x minus 12x 440 100x minus 12x 88x
divided by 100 is equal to 440. এইখিনি আমি এইফালে কৰোঁ sorry 88x is equal to 440 into 100 100 to এফালে গুচি গল 88x is equal to এফালে 100 to এফালে গুচি গল একেলগে আমি কৰি দিছো 88 to এফালে লৈ আহো 88 to এফালে লৈ আহিলো এতিয়া 2 দি কাটিলে 44 এ এইখিনি যদি মই এনেকে ভাবো 44 to 44 into 1000 বুলি ধৰো তোমাক 88 থাকিব এনেকে ভাবিলে এটো মুখতে ক্যালকুলেশন কৰিব পাৰি আপোনালোকে যিমানে প্ৰবলেম কৰিব এইখিনি এনেকৈ ফাস্ট কৰিব কাৰণে মই বেলেগ ভিডিও বনাই আছো কেবো চালে আপোনালোকে ফাস্ট আহি যাব এতিয়া মই কৈ গৈছো নিজে নিজে মনতে ক্যালকুলেশন কৰি লব পাৰে 44 এ 88 ক কেবাৰ যাব 2 এই 2 এৰি 1000 ত ডিভাইড কৰিলে 500 থাকিব আমাৰ অৰিজিনাল প্ৰাইস আছিল 500 500 ৰ পৰা 12% ডিসকাউন্ট দিয়াৰ পিছত প্ৰাইস হৈছে 440 অৰিজিনাল প্ৰাইসটো হৈছে 500 মই এইখিনিতে এৰিছো প্ৰথম খণ্ডত আপোনালোকে বেসিক প্ৰবলেম কিছুমানৰ ওপৰত মই ডিসকাস কৰিছিলো আপোনালোকে নিশ্চয় চাইছে আপোনালোকে আজি মই মিডিয়াম টাইপৰ কিছুমান কোৱেশ্চন সলভ কৰি দিলো ইয়াৰ নেক্সট খণ্ডত মই লৈ আহিম ইয়াৰ ওপৰৰ লেভেলৰ কিছুমান কোৱেশ্চন মোৰ ভিডিও চাই থাকিব আপোনালোকে সদায় ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু নতুনকৈ যিবোৰে মোৰ ভিডিও চাবলৈ আৰম্ভ কৰিছে তেওঁলোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ